বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ডাইৰেক্ট মই গা চা ধুই কাম বন কৰি গা চা ধুই পেলাইহে আপোনালোকৰ ওচৰত ভিডিঅ'টো বনাব আহিছোঁ আৰু এতিয়া বনাব আহিছোঁ চাহ মানে ৰাতিপুৱা আজি ভণ্টিয়ে কামত যোৱা নাই কিবা এটা বেংকৰ কামত গৈছে ভাইটি আৰু তাই তাৰ কাৰণে হ'লেও আৰু যোৱাৰ আগে আগে এনে সুদা চাহ লাল চাহ একাপ খাই পেলাই গ'ল আৰু সিহঁতে গাইজ এতিয়া মই চাহখিনি বনাওঁ ৰাতিপুৱা সময়ত চাহ খোৱা হোৱা নাই তাৰ মইতো চাহ এক কাপো হোৱা নাই আজি মানে খালী চাহো হোৱা নাই আৰু এতিয়া চাহখিনি বনাওঁ দিয়ক আৰু দুখৰ কথা কি জানেনে কলগছডাল আমাৰ ৰাতিপুৱা বাগৰি গ'ল আৰু এতিয়া মানে কাটি লৈ আহিছে ভাবিছোঁ গছতে পকিব কিন্তু গছতে পকিব নাপালে বাগৰি গৈছে আৰু চোতালত এতিয়া আনি পেলাই থৈ গৈছে আপোনালোকক দেখাই আছোঁ বাৰু এতিয়া প্ৰথমে মই চাহখিনিয়ে বনাই লওঁ দিয়ক আৰু গৰমটো পুৰা পৰিছে খুব বেছিয়ে পৰিছে আজি বহুত গৰম দিছে তাৰ কাৰণে ৰাতিপুৱাৰ পৰা মই উঠি একোৱে খোৱা নাই পানী এঢোকো খোৱা নাই তাৰ কাৰণে প্ৰথমতে মই পানীখিনি খাই লওঁ ৰ'ব নহ'লে দিনটো আৰম্ভণি কেনেকৈ হ'ব সেই পানী নাখালে যিডাল সেই গৰম দিছে আজি একদম গেলা গৰম তাৰ কাৰণে কাম চাম কৰি উঠি প্ৰথমে পানীয়ে খাই লওঁ খাই দিলোঁ পানী বটল এই সৰু বটল হয় মিৰিণ্ডা যোৱাকালি আনিছিলোঁ খাবৰ কাৰণে আৰু বটলটো থৈ দিছোঁ ইমান মৰম লাগে চাওকচোন বটলটো তাৰ কাৰণে থৈ দিছোঁ আৰু ৰাতিপুৱা পুৱা পানী খাব পাৰিম আৰু এতিয়া চাহ বনাই লওঁ চাহ হৈয়ে আছে কিন্তু ৰাতি সেইদিনাখন গাখীৰ আমুল তাজা থৈ দিছিলে কিন্তু আমুল তাজা ফাটি গৈছে এতিয়া কাম নাই আৰু চাহ বনাই খাব নোৱাৰিম তাৰ কাৰণে আমি লাল চাহ খাব লাগিব এতিয়া গাখীৰ চাখীৰ নানো আৰু লাল চাহকে বনাই দিওঁ আগতে তো চাহখিনি বনাই লওঁ দিয়ক মানে কলগছডাল ৰাতিপুৱা কেনেকৈ বাগৰি থাকিলে আৰু কলখিনি যি ডাঙৰ হৈছে বেয়াই লাগিছে আপোনালোকক দেখাই আছোঁ ইমান ধুনীয়া কল আৰু এয়া হ'ল গাইজ আমাৰ চাইনিজ জাহাজী বাগৰি গ'ল আৰু গছত আছে লাগি এয়া পকিলে কিন্তু ধুনীয়া হ'ব খাবৰ কাৰণে ভাবিছিলোঁ গছত পকিব কিন্তু গছত নপকিলে গছৰ পৰা আজি মানে কাপোৰ এখনেদি বান্ধি ৰাখিছিলে হালি গৈছিলে কিন্তু আজি ভাগ্য বেয়া একদম বাগৰি গ'ল গছত পকিব নাপালে মায়ে কৈ আছে আজি মানে ৰাস্তাত আমাৰ পদূলিমুখত বহিব কলখিনি লৈ পেলাই বিকা যাব চেল হ'ব কিন্তু আৰু আপোনালোকক যদি লাগি আহিব কিনি লৈ যাব এনেই নিদিওঁ দেই কিনি লৈ যাব আৰু মাৰ একদম মানে আজি কালিৰ পৰা কি হৈছে কঁকালৰ পূৰা আজাৰ হৈছে এইটো বেমাৰৰ পৰা এইটো বেমাৰ ভালে পোৱা নাই আৰু যোৱাকালিৰ পৰা হৈছে কঁকালৰ আজাৰ জানো কি হ'ল হঠাৎ তাৰ কাৰণে আমাৰ ফাৰ্মাচীৰ খুৰা এজন আহিব অলপ পাছত আহি পেলাই মানে চাব আৰু কি হৈছে কি হোৱা নাই তথাপিও কিন্তু কল বিকিব নেৰে গাইজ বিকবি না কল গধূলি ইমান ডাঙৰ কল নেতহলি আৰু এনে দিব নোৱাৰি নহয় দুদিনমান থাকিলে পকি যাব মানে কলথোকত 87 হৈছিলে মানে 81 মই আলহী ঘৰত দি পঠাম আৰু 81 আমাৰ ঘৰত ৰাখিম আৰু 85 মই বিক্ৰী কৰিম মানে 80-70 টকাকৈ লগাম যদি কাৰোবাক লাগে লৈ যাব আহি কাৰণ পইচা পাতিও নোহোৱা হৈছে ক'ৰবাত তেনেকৈ যদি মই বহি কেনে যদি বিক্ৰী কৰি দিওঁ ক'ৰবাত 2 পইচা পাম মই ধৰক টেবলেটে আনি পেলাই খাব পাৰিম সেইকাৰণে গাইজ মই বিকিম বুলি ভাবিছোঁ নহ'লে আগতে মই এনেকুৱা কল বহুতকো ভগাই দিছিলোঁ কিন্তু এতিয়া আৰু ক'ত ভগাব যাম পইচা পাতিৰো অভাৱ অটানি হৈছে আৰু ঔষধ খাব পৰা নাই কালিৰ পৰা মোৰ কঁকালখনৰ কি বা হৈছে নিবিষাই কিন্তু মানে মই খোজ কাঢ়িব নোৱাৰোঁ এনেকুৱা কৰিব নোৱাৰোঁ আৰু বহিলে উঠিব নোৱাৰোঁ তেনেকুৱা মানে মাৰমিৰে মানে খিৰখিৰে থাকে মাতলে থাকে নেকি মাত নোলায় কিন্তু বহুত মানে অশান্তি পাই আছোঁ কেলছিয়াম আৰু মোৰো হৈছিলে গাইজ এনেকুৱা মানে মূৰটো ইয়াতকৈ একদম মানে বেছিয়ে হৈছিলে উঠিব নোৱাৰোঁ মাহঁতে উঠাই নিছিলে পেচাব কৰাব লেট্ৰিন কৰিব লাগিলে মোৰো তেনেকুৱাই হৈছে তাৰমানে মই মানে চেষ্টা কৰি আছোঁ আৰু বেছি হোৱা নাই তাৰমানে মোৰ হওঁতে কেনেকুৱা হৈছিলে মোৰ ভৰি মানে অল বডিটো একদম মানে পেৰালাইজ টাইপ হৈ গৈছিলে একো মানে জোৰ নোহোৱা হৈ গৈছিলে কিন্তু মাৰ এতিয়া বৰ্তমান কঁকালত হৈছে মানুহৰ মানে অংশ হয় এইটো বস্তু বেমাৰ বোলে বেলেগ একো নহয় এইটো কেলছিয়ামৰ কাৰণে হয় আৰু কেলছিয়ামৰ ঔষধ খালে ভাল পাব আৰু এতিয়া আমাৰ খুৰা আহি আছে অলপ পাছত আহিছিলে মায়ে কিন্তু মায়ে মানে গা ধুই আছিলে তাৰ কাৰণে কিবা কাম আছে বোলে খুৰা ক'লে যে মই অলপ পাছত আহি আছোঁ তেনেকৈ গ'ল আৰু আহিব আৰু
আৰু এতিয়া গাইজ মই চাহখিনি বনাই লওঁ দিয়ক, নহ'লে ৰাতিপুৱা চাহ নাখালে মোৰ মূৰ বিষাব আৰু দিনটো এনে ৰ'দ দিছে টেংটেঙি আৰু তাতে আৰু চাহ নাখালে মোৰ অৱস্থা বেয়া হৈ যাব। সেইকাৰণে যাওঁ এতিয়া মই চাহ বনাব। খাবি না চাহ? আনো তোমাৰ কাৰণে নতুন হাফ পেণ্ট আনিছোঁ। আৰু গাইজ আমাৰ ভাগিনৰ কাৰণে মই অৰ্ডাৰ দিছিলোঁ, হাফ পেণ্ট অৰ্ডাৰ দিছিলোঁ আৰু মানে এই মুতুৰিজনী ইমান মুতি, ভগৱান চেণ্ডেল ওলা ইমান মুতে পেণ্টবিলাক মুতি গোটেই নষ্ট কৰিছে। তাৰ কাৰণে তাই মানে যাই থৈ পেলাই দুটাহে পেণ্ট বাচিছে। তাৰ কাৰণে সেইদিনাখন ভাবিলোঁ যে সেইকাৰণে মইতো দিয়ে থাকোঁ আৰু ভাগিনজনীৰ কাৰণেনো কিয় নিদিওঁ, তাৰ কাৰণে মই তাৰ কাৰণে হাফ পেণ্ট দিছোঁ। তো ব'লকচোন হাফ পেণ্টকেইটাকো দেখুৱাওঁ আৰু ব'লক না মুনুৰ কাৰণে হাফ পেণ্ট আনিছোঁ। এয়া হ'ল মাইনাৰ কাৰণে পেণ্ট, মানে ভাগিনজনীৰ কাৰণে পেণ্ট। ইয়াতে 1 2 3 4 কেইটা 1 6টা এই 6টা পেণ্ট আছে। 192 লৈছে, 192 লৈছে, 200 টকাই ধৰক। মানে সেই হিচাপে 6টা পেণ্ট পাইছোঁ, ভালে আৰু তাক এটা পিন্ধাই দিওঁ এতিয়া। আৰু এই হাফ পেণ্ট এটা পিন্ধাই দি পেলাই মই যাওঁ চাহ বনাব। চাওকচোন এইবোৰ কি ডাঙৰ সাপ আহিছে, বাপৰে। যা মাই যা এই পাতাৰ তলত লুকিছোঁ নে? এই তাৰ তলত গেছি, ফেনাল নাই। কি ওলাইছি ৰ সেই আস্তিক মাতাই তাতে সোমাইছি। যেতিয়া সময় হ'ল ভাত বনোৱাৰ, আৰু এতিয়া মই চাউল ওলাইছোঁ, মানে চাউলখিনিত বহুত শিল আছে, তাৰ কাৰণে ডলাত ওলাই লৈছোঁ চাউল জাৰিবৰ কাৰণে। আৰু এতিয়া চাউলখিনি সদ্যহতে জাৰি লওঁ। এয়া ওলাই লৈছোঁ চাউল, এইখিনি এতিয়া জাৰিব লাগিব, জাৰি লওঁ। আৰু গাইজ চাউলডাল জৰা হৈ গ'ল এতিয়া। আৰু ভাত চাউলডাল ধুই পেলাই ভাতখিনি পাতি দিওঁ। তাৰপিছত আজিৰ আমাৰ মানে যোৱাকালি মাছ আনিছিলোঁ আৰু মাছ বনাম আজি। এয়া ভেদাইলতা, আমি পাদুলি লতা বুলি কওঁ। আৰু ৰুমটো তামাম চেণ্ট ওলাইছে গাইজ। আৰু এয়া হ'ল নৰসিংহৰ পাত, আমাৰ মায়ে আনিছে, কঁকালৰ বিষ তথাপি মানে গৈ আনি দিছে। আৰু আমাৰ ইয়াতে নাই, নৰসিংহ আছে কিন্তু এই ভেদাইলতা নাই আমাৰ ঘৰত। আৰু এতিয়া প্ৰথমতে ভাতখিনি পাতি লওঁ, তাৰপিছত পাদুলি লতা মানে ভেদাইলতা বনাম। আৰু এয়া মোৰ হৈ গ'ল, এয়া ভেদাইলতা আৰু নৰসিংহ বটিলোঁ, পটাত বটিছোঁ আজি, কাৰণ এইখিনি গ্লাছত খুন্দিলে গুৰি নহ'ব, তাৰ কাৰণে ইয়াতে খুন্দি লৈছোঁ। এতিয়া যাওঁ মই মাছৰ ঝোল বনাব, ঝোল। তো আঞ্জা মাছৰ ঝোল হৈ গ'ল। আৰু এইবাৰ বনাব ওলাইছোঁ পটল ভাজি। এয়া পটল কাটি লৈছোঁ, এনেকৈ ফালি ভাজি খাই পেলাই ভাল লাগে। তাৰ কাৰণে আজি ভাবিছোঁ এয়াও মানে মাছৰ আঞ্জাটো আছে, তাৰ লগত এয়াও পটল আছিলে, পটলো ভাজোঁ। আৰু এতিয়া কেৰাহীটো পাতি দিছোঁ সদ্যহতে, তেলখিনি গৰম হ'লে ইয়াক ভজা যাব। আৰু এয়া হৈছে তেল গৰম, আৰু ইয়াতে ঢালি দিছোঁ মই আমাৰ পটল। গাইজ আমাৰ হৈ গ'ল এয়া পটল ভাজি হৈ গ'ল।